ক'ত আছে জুবিন অনুৰাগী ক'ত আছে জুবিনৰ হুঁহে বাৱে থকা সকল ক'ত আছে জুবিনৰ লগত 24 ঘণ্টাই থকা সেই 40-50 জন লোক ক'ত আছে ন্যায়ৰ দাবী অব্যাহত আছে কিন্তু ন্যায় প্ৰক্ৰিয়া যেন সামাজিক মাধ্যমতে সীমাবদ্ধ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ গোচৰৰ শুনানি অব্যাহত আছে শুনানিৰ দিন পাৰ হৈছে কিন্তু আপুনি আমি অপেক্ষা কৰি থকা দিনটো কেতিয়া শুনানিৰ দিন কেইটাত সেই অনুৰাগী জুবিন ফেন ক্লাবৰ সদস্যসকলৰ ন্যূনতম প্ৰতিনিধিও নাই যে ন্যায় কাক লাগে নিজকে এবাৰ প্ৰশ্ন কৰকচোন পূৰ্বৰ দৰে শুনানিৰ দিনটোত পুনৰ দেখা গ'ল কেৱল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰক সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গে 7.3 মিলিয়ন অতিক্ৰম কৰিলে কিন্তু বাস্তৱ সময়খিনিত এখন বিপৰীত ছবি কিয় সদায় দেখিবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ অকলশৰীয়া হৈ পৰিছে নেকি দুই এগৰাকী নিকট আত্মীয়ৰ বাহিৰে বাকী অধিকাংশই আজি নাই জীয়াই থাকোঁতে কথাবোৰ উপলব্ধি কৰিছিল নেকি জুবিন গাৰ্গে সেয়ে হয়তো কৈছিল এটা বুঢ়া হম তেতিয়া কেইটা আহে চাম এটাকৈ দিনবোৰ পাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া আদালত 5 অভিযুক্তৰ জামিন আবেদনৰ শুনানি ন্যায় পাবনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কেৱল জুবিন গাৰ্গৰ পৰিয়ালেই নহয় উৎকণ্ঠিত সমগ্ৰ অসমবাসী নে কেৱল তাৰিখ পে তাৰিখ চিনেমাৰ ডাইলগৰ দৰে হৈ ৰ'ব সকলো Justice delayed is justice denied. প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত যাতে তেনে নহয় তাৰে আশাত বন্দী এতিয়া জনতা দিনাও সত্ৰ ন্যায়াধীশৰ আদালতত শ্যামকানু মহন্ত আৰু অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ দুই দেহৰক্ষীসহ মুঠ 5 অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন আনহাতে 5 অভিযুক্তৰ জামিন আবেদন নাকচ কৰিবলৈ আদালতত আবেদন জনাব লোক অধিবক্তাই শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে নিজে জামিন আবেদন প্ৰত্যাহাৰ কৰিছে অহা 30 জানুৱাৰীত জামিন আবেদনৰ ৰায় দিব আদালতে কিন্তু কিয় শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে নিজে জামিন আবেদন প্ৰত্যাহাৰ কৰে কাৰাগাৰতে থাকিব বিচাৰিছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গে জামিন আবেদন প্ৰত্যাহাৰ কৰিলে শ্যামকানু সন্দীপনে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ 5 অভিযুক্তৰ জামিন আবেদনৰ বৃহস্পতিবাৰে আছিল শুনানি কিন্তু অজ্ঞাত কাৰণত জামিন আবেদন প্ৰত্যাহাৰ কৰিলে দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে শুনানি সম্পন্ন হ'ল অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ 30 জানুৱাৰীত জামিন আবেদন সন্দৰ্ভত ৰায়দান কৰিব আদালতে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাই বেল পিটিশ্যন তেওঁলোকে উইথড্ৰ কৰিছে বাকি যিকেইজন থাকিলে অমৃতপ্ৰভা পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা তেওঁলোকৰ বেল পিটিশ্যন আজি শুনানি হ'ল শুনানিৰ অন্তত অহা 30 জানুৱাৰীত এই কেছটো ৰায়দানৰ কাৰণে ফিক্স কৰিছে তেওঁলোকে বেল দিব নে নিদিয়ে সেইটো 30 তাৰিখে অৰ্ডাৰত ওলাই পৰিব আৰু অমৃতপ্ৰভাৰ হৈ তেখেতৰ অধিবক্তাই খুব দীঘলীয়াকৈ ছাবমিশ্যন দিলে আৰু গোটেই শুনানি কালত এইটোৰ ওপৰতে হৈছিলে যে অমৃতপ্ৰভা এগৰাকী ছোৱালী তেওঁৰ কেছটো অলপ বেলেগকৈ চাব লাগে আৰু বাকী কেইজনৰ কথা তেওঁ ইমান হেৰিকৈ কোৱা নাই যে ছোৱালী হিচাপে তেওঁক অলপ সহমৰ্মিতাৰে চাব লাগে আগেন যেহেতু জুবিনদাৰ আৰু এটা বস্তু বেছি এমফাচাইজ কৰা দেখা গৈছে জুবিনদা এনেকুৱা আছিল তেনেকুৱা আছিল গোটেই সেইবিলাক ক্ষেত্ৰত তেওঁলোকে এমফাচাইজ কৰি বেলটোৰ কাৰণে হেৰি কৰিছে কিন্তু এতিয়াও একৰ্ডিংলি গৰিমা গাৰ্গ শইকীয়া বাইদেউ হেৰি কৰিছে বেল অবজেকশ্যন দিছে আৰু চৰকাৰী আমাৰ যি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছিলে তেওঁলোকেও বেল অবজেকশ্যন দিছে আৰু ভালকৈ শুনানিটো হৈছে বুলি আমি ভাবোঁ আৰু কিন্তু দেখা যাওক 30 তাৰিখে কি অৰ্ডাৰ দিয়ে জুবিন গাৰ্গৰ চৰিত্ৰ হননেৰে আদালতৰ সহমৰ্মিতা আদায়ৰ চেষ্টা চলালে অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই
দুয়োপক্ষৰে যুক্তি প্ৰতিযুক্তি লাইভ ষ্ট্ৰীমিঙৰ জৰিয়তে অসমবাসীক অৱগত কৰাৰ দাবী উকিল সন্থাৰ। অমৃত প্ৰভাৰ হৈ তেখেতৰ অধিবক্তাই খুব দীঘলীয়াকৈ ছাবমিশ্যন দিলে আৰু গোটেই শুনানি কালত এইটোৰ ওপৰতে হৈছিলে যে অমৃত প্ৰভা এগৰাকী ছোৱালী, তেওঁৰ কেছটো অলপ বেলেগকৈ চাব লাগে আৰু বাকী কেইজনৰ কথা তেওঁ ইমান হেৰিকৈ কোৱা নাই যে ছোৱালী হিচাপে তেওঁক অলপ সহমৰ্মিতাৰে চাব লাগে। এগেইন যিহেতু জুবিনদাৰ আৰু এটা বস্তুত বেছি ইমফাচাইজ কৰা দেখা গৈছে, জুবিনদা এনেকুৱা আছিল তেনেকুৱা আছিল, গতিকে সেইবিলাক ক্ষেত্ৰত তেওঁলোকে ইমফাচাইজ কৰি বেলটোৰ কাৰণে হেৰি কৰিছে। কিন্তু এতিয়াও একৰ্ডিংলি গৰিমা গাৰ্গ শইকীয়া বাইদেউ হেৰি কৰিছে, বেল অবজেকশ্যন দিছে আৰু চৰকাৰী আমাৰ যি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছিলে তেওঁলোকেও বেল অবজেকশ্যন দিছে আৰু ভালকৈ শুনানিটো হৈছে বুলি আমি ভাবোঁ। আৰু কিন্তু দেখা যাওক 30 তাৰিখে কি অৰ্ডাৰ দিয়ে। নহয় চাওক, এইটো এতিয়া চাওক, কোৰ্টৰ ভিতৰত হৈ থকা কথাবিলাক এতিয়া ইটছ অপেন টু অল। এতিয়া মোক বহুতেই মোক আচলতে কিয় কৈছে মই নাজানো, কিন্তু অনুৰোধ কৰিছে যে অসমৰ ৰাইজে এই কেছৰ ডে টু ডে হিয়াৰিংটো চাব বিচাৰে, কাৰণ এইটো জুবিনদা হিয়াৰ আমঠু, এইটো এটা ইণ্ডিভিজুৱেল জুবিনদাৰ কেছ নহয়। এইটো আমি ভাবোঁ যে জুবিনদাৰ কেছ মানে প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন ঘৰৰে যেন একোটা কেছ আজি কোৰ্টত আছে, সকলোৱে জানিব বিচাৰে কোৰ্ট হৈছে কি। কালি মই আপোনালোকৰ আগত কৈ আছোঁ, গতিকে কিমানখিনি পাৰিছোঁ মই নাজানো। এইখিনি কথা কিন্তু মই বাৰে বাৰে কৈছোঁ যে অসমৰ ৰাইজক জনাবৰ কাৰণে কৈ আছোঁ, কাৰণ প্ৰত্যেকজন মানুহ উৎকণ্ঠাত থাকে কি হৈছেনো আচলতে, আৰু মই দাৰৰ বাতৰি দাৰে দিব বিচাৰিছোঁ। গতিকে ইয়াত কোনেও বেয়া পাব নালাগে। আৰু গতিকে আজি কোৰ্টত যিখিনি হৈছিলে মোক বহুতেই কৈ আছে যে কিবা এটা কৰিব লাগে, যে লাইভ ষ্ট্ৰীমিং হ'ব লাগে কেছটো। আমি শুনি যেনেকৈ হাইকোৰ্টত লাইভ ষ্ট্ৰীমিং হয়, গতিকে সেইটো লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থাৰ কাৰণে মোক অনুৰোধ কৰিছে, বহুতেই কৈছে। চ' ডেফিনেটলি হয়তো হাইকোৰ্টত আমি যাম যে এইটো লাইভ ষ্ট্ৰীমিং যদি হ'ব পাৰে। আৰু আমাৰতো ডিমাণ্ড এটা আছেই যে এইটো ডে টু ডে হিয়াৰিং হ'ব লাগে, কাৰণ ডে টু ডে হিয়াৰিং নহ'লে কিন্তু কৈছোঁ 20 বছৰ আকৌ লাগি যাব। আৰু অসমৰ মানুহ ইমান বছৰ ৰখি থকাটো আচলতে মৰমৰ মানুহ এটাৰ কাৰণে ইমান ৰখি থকাটো ধেমালি নহয়। আৰু আপুনি যিটো কথা ক'লে কেৰেক্টাৰ এছেচিনেশ্যন নহয়, একচুৱেলি থিং ইজ ডেট হয়তো তেওঁৰ লাইন অফ আৰ্গুমেণ্ট এনেকুৱা আছিল যে জুবিনদা কাৰো কথা নুশুনে আৰু সেই লৈ মানে বহুত শান্তি আছিল ঘৰত, অত্যন্ত মদাহী আছিল। চ' নট বিং এন এডভকেট, বিং এন ইণ্ডিভিজুৱেল অৰ সাধাৰণ মানুহ হিচাপে কেতিয়াবা বেয়া লাগে কিছুমান কথা শুনিবলৈ, যিটো মই ভাবোঁ দেই, মই ইণ্ডিভিজুৱেল সাধাৰণ নাগৰিক হিচাপে ভাবোঁ এটা কেছত বেইলৰ ক্ষেত্ৰত এইটো ডেট ৱাজ নট এ লাইন অফ ছাবমিশ্যন একচুৱেলি। এনিৱে সেইটো তেওঁৰ ষ্টাইল হয়, গতিকে কথাবিলাক তেনেকুৱা হৈছে। আৰু গতিকে এই বস্তুটো সেইকাৰণে সকলোৱে বিচাৰিছে কি কৰি আছে, আচলতে চব ব্লেক এণ্ড হোৱাইট হ'ব লাগে, জল পট চবে জানিব লাগে কি হৈ আছে, কোনে কি লাইনত কথা কৈছে, ক'ত কি হৈ আছে। কাৰণ এইটো আমি বাৰে বাৰে কৈছোঁ এইটো এটা ইণ্ডিভিজুৱেল কেছ নহয়, কিন্তু আমাৰ অসমৰ সকলো ঘৰৰে একোটা কেছ। গতিকে সকলোখন ঘৰৰ সকলোজন মেম্বাৰে কথাটো জনাটো অধিকাৰ আছে বুলি ভাবোঁ। চৰকাৰী অধিবক্তাৰ যুক্তিত সন্তুষ্ট জুবিনৰ পৰিয়াল। সমান্তৰালভাৱে অভিযুক্তৰ জামিন আবেদনৰ বিৰোধিতাৰে আবেদন দাখিল কৰিলে গৰিমা শইকীয়া গাৰ্গে। বাকীখিনি সবলভাৱে প্ৰতিস্থাপন কৰিছে আজি, গতিকে আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে। দুজনে বেইল পিটিশ্যন দিছিলে যদি উইথড্ৰ কৰিছে, আৰু 3জনৰ আজি হিয়াৰিং হৈছে। অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্টটো পাম। সিমানখিনি আজি সিমানখিনি। চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁৰ যিটো সেইবোৰ শুনি আপোনাৰ আত্মবিশ্বাস বাঢ়িছিল যে নিশ্চয় ভাল হৈছে, সবলভাৱে কৰিছে নিশ্চয়। থেংক ইউ। আজি সিমানখিনি আৰু নাই। যুক্তিখিনি সবলভাৱে প্ৰতিস্থাপন কৰিছে আজি, গতিকে আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে। দুজনে বেইল পিটিশ্যন দিছিলে যদি উইথড্ৰ কৰিছে, আৰু 3জনৰ আজি হিয়াৰিং হৈছে। অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্টটো পাম। সিমানখিনি আজি সিমানখিনি। চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁৰ যিটো সেইবোৰ শুনি আপোনাৰ আত্মবিশ্বাস বাঢ়িছিল যে নিশ্চয় ভাল হৈছে, সবলভাৱে কৰিছে। তেওঁলোকে যুক্তিখিনি দিছে আৰু সেইখিনি ভালে লাগিছে দেখি পেলাই। আমি এতিয়া 30 তাৰিখে পাম আৰু ডিচিশ্যনটো দিব। ৱেইটিঙত একো আমি গম নাপাওঁ এতিয়া, তেনেকুৱা একো গম পোৱা নাই, সেইটো পিছতহে পৰ্যায়ক্ৰমে গম পোৱা যাব। অমৃত প্ৰভা মহন্তৰ হৈ অধিবক্তাই কিছু যুক্তি দেখুৱাইছে আৰু আপোনালোকৰ আমাৰ চৰকাৰী অধিবক্তাও তাৰ বিৰোধিতা কৰিছে, কেনে দেখিছে? ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি কৰিছে, প্ৰদৰ্শন কৰিছে আমাৰ উকিলে, আমাৰ টীমটোৱে। এইটো এটা ভাল লাগিছে দেখি পেলাই।